আজি আমাৰ গোসাইগাঁও জিলা PPF দলৰ অন্তৰ্গত জমদুৱাৰ ব্লক কমিটিৰ অন্তৰ্গত সাঁওতালি চেল কমিউনিটি গঠন কৰাৰ কাৰণে আজি আমাৰ এটা উদ্দেশ্য লৈ পেলাই আজিৰ সভা অনুষ্ঠিত কৰা হৈছিল। এই গতিকে আজি পূৰ্ণাংগভাৱে আমাৰ জমদুৱাৰ সাঁওতালি কমিউনিটি চেলৰ আজি কমিটি গঠন কৰা হ'ল। কমিটি গঠন কৰাৰ উদ্দেশ্য এইখিনি হ'ল যে কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে প্ৰত্যেকটা জিলাতেই য'ত য'ত সাঁওতাল কমিউনিটিৰ সংখ্যা বেছি আছে সেইবিলাক ঠাইত এটা বিশেষ নিয়ম অনুযায়ী আমি সাঁওতালি চেল গঠন কৰিছোঁ। তো আজিও আমাৰ এই উদ্দেশ্য লৈয়ে আমাৰ জমদুৱাৰ সাঁওতালি চেল গঠন কৰাৰ কাৰণে আজিৰ সভাটো অনুষ্ঠিত কৰা হৈছে। চাওক, এতিয়া চৰকাৰে কয় এটা কৰে এটা, তাততো আমাৰ ক'ব লগা নাই। কিন্তু আমি এইটোৱেই ক'ম যে আমাৰ গৰীব শ্ৰেণীৰ মানুহবিলাকক য'ত যেনেকৈ আছে তেনেকেই থাকিব দিলে ভাল। চৰকাৰে আগতীয়াকৈ সেইবিলাক বিষয়বিলাক চিন্তা কৰি পেলাই যেতিয়া নেকি সেই জেগাবিলাক মানুহবিলাকে দখল কৰিব লয় তেতিয়াই বন্ধ কৰিব লাগিছিল। কিন্তু আজি 40 বছৰ 50 বছৰ হোৱাৰ পিছত মানুহ ঘৰ বাৰী সাজি পেলাই বসবাস কৰিবলৈ লৈছে। তাত যাতে হঠাৎকৈ যদি এই বাৰিষাৰ কালত উচ্ছেদ হয়, নিশ্চয় এইটো মানৱতাৰ বাহিৰত। শোণিতপুৰত বড়ো জনগোষ্ঠীক উচ্ছেদৰ নোটিছ প্ৰদান কৰিছে। এই ক্ষেত্ৰত ব্ৰহ্মপুৰৰ যিটো জাতীয় সংগঠনৰ পৰা আহিছে BTRC কৈছে, একটা মাত মতা নাই, কি ক'ব? চাওক, শোণিতপুৰ প্লাছ কেৰাঙত যিটো হৈছে বড়ো আৰু আদিবাসী যেতিয়া আছে সেই অৰ্থক লৈ আপুনি কি ক'ব? এতিয়া এই আমি আগৰ পৰাই কৈ আহিছোঁ যে এই চৰকাৰে কোনো ধৰণৰ ৰাইজৰ কল্যাণমূলক আঁচনি বা কল্যাণমূলক কাম কৰিব পৰা নাই। তেখেতসকলে উচ্ছেদ কৰিব বুলি কৈছে, কৰিও আছে। ইয়াৰ কোনো জাতি ধৰ্মৰ কথা নাই। তেখেতসকলে স্বজাতিক তেখেতসকলে ৰেহাই দিয়া নাই। বেলেগ কাষ্টৰ কথাটো বাদি দিওঁ। এইকাৰণে আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিওঁ তেনেকুৱা ধৰণৰ উচ্ছেদবিলাক যাতে এই বাৰিষাৰ কালত নহয়। কিবা এটা বিকল্প ব্যৱস্থা কৰাৰ পিছত যাতে চৰকাৰে উচ্ছেদবিলাক কৰে। বিকল্প ব্যৱস্থা নকৰাকৈ জবৰদস্তিকৈ অমানৱীয়তাভাৱে মানুহবিলাকক উচ্ছেদ কৰিলেতো মানৱতাৰ বাহিৰত। ইছ্যু তেখেত এজন কেবিনেট মিনিষ্টাৰ হিচাপে অকল বড়োলেণ্ডৰ কথা চিন্তা কৰিলে নহ'ব নহয়। তেখেত গোটেই অসমৰ কথাটো চিন্তা কৰিব লাগে। তেখেত যদি এইটো BTCৰ বাহিৰৰ ঘটনা বুলি মূৰ্খামিৰ কাম কৰে তেতিয়াতো তেখেতে মানে মন্ত্ৰী হোৱাৰ যোগ্যই নাই। আমি PPF দলৰ নীতি আদৰ্শ মতে সম অধিকাৰ সম উন্নয়ন এটা উদ্দেশ্য লৈ পেলাই কাম কৰি আছোঁ। গতিকে আমাৰ BTC অঞ্চলত আদিবাসী হিচাপে আছিল, এতিয়া আমি সাঁওতালি হিচাপে, যিহেতু আমাৰ এইবোৰ অঞ্চলত সাঁওতালি কমিউনিটিৰ অধিক সংখ্যাগৰিষ্ঠ, গতিকে তেখেতসকলে সংখ্যাগৰিষ্ঠ হিচাপে সাঁওতালি হিচাপে আমি গঠন কৰিছোঁ। আমি আৰু সাঁওতালি গাঁওবিলাকত আমি উন্নতি কৰিবৰ কাৰণে, সাঁওতালি জনগোষ্ঠীৰ সম অধিকাৰ দিবৰ কাৰণে তেখেতসকলৰ স্বজাতীয় সমস্যাবিলাক তেখেতসকল নিজ হাতেৰে সমস্যাবিলাক সমাধান কৰিব পৰাকৈ তেখেতসকলক প্ৰত্যেক বছৰে বাজেটত ধাৰ্য কৰি পেলাই প্ৰত্যেক কমিউনিটিবিলাকক আমি চৰকাৰ গঠন কৰাৰ পিছত কিবা এটা আমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিম। সেই আবণ্টন দিয়াৰ পিছত তেখেতসকলে নিজা নিজা কমিউনিটি নিজা নিজা অঞ্চলৰ সমস্যাবিলাক তেখেতসকলে নিজ হাতেৰে সমস্যাটো সমাধান কৰিব পৰা যাওক, এই চিন্তাধাৰা লৈ এই কমিটিটো গঠন কৰা হৈছে।